আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ 2013 চনত ফাৰিকৰণ কৰা শিক্ষক কৰ্মচাৰীৰ কাৰণে ভাল খবৰ আৰু সেই তেখেতসকলৰ পদবিলাক অসম চৰকাৰী স্থানীয় পদলৈ ৰূপান্তৰ কৰা হৈছে কাৰণ তেখেতসকলৰ পদবিলাক কালি হৈ গলিতে বা তেখেতসকলে অৱসৰ গ্ৰহণ কৰিলে যেন তেখেতসকলৰ পদবিলাক বিলুপ্ত হৈ গৈছিলে কিন্তু এতিয়াৰ পৰা নহ'ব তেখেতসকলৰ পদবিলাক বহল থাকিব আৰু তেখেতসকলৰ পদৰ এগেইনষ্টত যদি কোনোবা শিক্ষক কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিছে তেনেহ'লে নিশ্চয়কৈ তাত নতুনকৈ নিযুক্তি প্ৰদান কৰাৰ কথা অসম চৰকাৰে সিদ্ধান্ত কৰিছে সেয়া নিশ্চয়কৈ আপোনালোকৰ লগত মই বহলকৈ আলোচনা কৰিম আপুনি স্ক্ৰীন নকৰি গ'লে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কালি ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে যে 2013 চনত ফাৰিকৰণ হোৱা বিদ্যালয় হ'ব খালী পদ পূৰণ মানে 2013 চনত যিবিলাক বিদ্যালয় ফাৰিকৰণ কৰা হৈছিলে তাত বহুতো শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে যিহেতু তেখেতসকলৰ পদবিলাক স্থায়ীকৰণ কৰা নাছিলে বা তেখেতসকলৰ পদবিলাক অৱসৰ গ্ৰহণ কৰাৰ পাছতেই বিলুপ্ত হৈছিলে কিন্তু এতিয়া নহ'ব সেইখিনি উঠাই দিছে তেখেতসকলৰ পদবিলাক স্থায়ীকৰণ কৰা হৈছে বা তেখেতসকলৰ যিবিলাক পদ অৱসৰ গ্ৰহণ কৰিছে সেইবিলাক বহল থাকাৰ কথা অসম চৰকাৰে সিদ্ধান্ত কৰিছে আৰু সেই পদৰ এগেইনষ্টত এতিয়াৰ পৰা নতুনকৈ যিবিলাক স্কুলত খালী হৈ আছে যিবিলাক বিদ্যালয়বিলাকত মানে অৱসৰ গ্ৰহণ কৰি শিক্ষক কৰ্মচাৰীৰ পদ খালী হৈ আছে সেইসকল বিদ্যালয়ত এতিয়া আকৌ নতুনকৈ শিক্ষক কৰ্মচাৰী নিযুক্তি প্ৰদান কৰা অসম চৰকাৰে সিদ্ধান্ত কৰিছে আৰু ইয়াত পাছত লিখিছে যে ৰাইজত বাহল থাকিব শিক্ষক প্ৰাধিকৰণ আইন 2011 আৰু ৰাইজত যিখিনি 2011 চনৰ প্ৰাধিকৰণ আইন সেইখিনি এই বহল থকাৰ ইয়াত কথা উল্লেখ কৰিছে আৰু যিহেতু সেই আইনৰ মতে 2013 চনত বহুতো বিদ্যালয় প্ৰাধিকৰণ কৰা হৈছিলে আৰু সেইখন আইন বহল থকাৰ কথা এতিয়া অসম চৰকাৰে সিদ্ধান্ত কৰিছে আৰু 2011 চনত যিখিনি প্ৰাধিকৰণ আইন সেইখিনি চলি থাকিব বুলি ইয়াত উল্লেখ কৰিছে ইয়াৰ পাছতে লিখিছে যে অসম চৰকাৰ শিক্ষা বিভাগে অসমৰ ৰাজ্যপালৰ আদেশৰ ওপৰত ভিত্তি কৰি যোৱা 10 জুন পত্ৰ নং 303216/I583843/2024 মেম নং 303216I/58384322024 AR 10062024 জৰিয়তে এক নিৰ্দেশ জাৰি কৰিছে আৰু 2013 চনৰ ফাৰিকীকৰণ হোৱা বিদ্যালয়সমূহৰ খালী হৈ থকা শিক্ষক আৰু কৰ্মচাৰী অত্যাৱশ্যকীয় পদসমূহ শিক্ষা অনুষ্ঠান সেৱা ফাৰিকীকৰণ আইন 2011 মতে পূৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে আৰু শিক্ষক কৰ্মচাৰীৰ অৱসৰৰ পিছত সেইসমূহ পদ পুনৰ কোনো ব্যৱস্থা নথকাত শিক্ষকসকলৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া হৈছিল আৰু সেয়ে লৈ দীৰ্ঘদিনৰে পৰা অসম হাইস্কুল শিক্ষক সন্থাৰ নেতৃত্বত চৰকাৰৰ হেঁচা প্ৰয়োগ কৰি অহা হৈছিল আৰু বৰ্তমান পদসমূহৰ প্ৰয়োজনীয়তা থকা স্বত্বেও খালী হৈ থকা পদসমূহ পূৰণ কৰা হোৱা নাই আৰু অসম বেঞ্চাৰ শিক্ষা অনুষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2016 অধীনত পদসমূহ পূৰণত বাধাৰ সৃষ্টি হোৱাৰ বাবেই অসম হাইস্কুল শিক্ষক সন্থাই শিক্ষা অনুষ্ঠান সেৱা প্ৰাধিকৰণ আইন 2011 বহল ৰাখি পদ পূৰণৰ বাবে দাবী জনাই আহিছিল আৰু বিষয়টো শিক্ষা বিভাগৰ আভ্যন্তৰীণ সমিতিৰ NOCৰ প্ৰতিবেদনৰ ভিত্তিত যোৱা 10 মাৰ্চ 2024 মন্ত্ৰীসভাৰ অনুমোদনক্ৰমে বিত্ত বিভাগ বিদ্যালয় শিক্ষা বিভাগ অসমৰ ৰাজ্যপালৰ অধীনত নিম্নলিখিত পদসমূহ স্থানীয়ভাৱে ৰাখিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে আৰু বিদ্যালয় শিক্ষা বিভাগৰ বিপৰীতেই শিক্ষক কৰ্মচাৰীৰ অনুমোদিত পদ প্ৰাধিকৰণ হোৱা শিক্ষক কৰ্মচাৰীৰ সংখ্যা এনেধৰণৰ LP স্কুলত আছিলে 9655 জন আৰু ME স্কুলত আছিলে 10553 জন আৰু UPSত মানে আছিলে আপোনাৰ 1728 মুঠ 21936 জন আনহাতে হাই স্কুলত আছিলে আপোনাৰ 12536 জন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছিলে 537 জন আৰু সিনিয়ৰ মাধ্যমিক বিদ্যালয় আছিলে 551 আৰু মুঠ 13594 জন এই অধিসূচনা তৎকালীনভাৱে কাৰ্যকাৰী কৰিবলৈ ব্যৱস্থা লোৱা হৈছে আৰু অসম হাইস্কুল শিক্ষক সন্থাৰ কৃতজ্ঞতাত অসম চৰকাৰে 2013 চনত ফাৰিকৰণ কৰা বিদ্যালয়সমূহৰ খালী পদসমূহ পূৰণৰ বাবে লোৱা পদক্ষেপক ধন্যবাদ জনাইছে অসম হাইস্কুল শিক্ষক সন্থাই আৰু অসম বৰ্ষালৈ বিবৃতিযোগে হাইস্কুল শিক্ষক সন্থাৰ যুটীয়া সম্পাদক ৰমেন দুৱাৰা আৰু সভাপতি সুনন্দ কলিতাই চৰকাৰ তথা শিক্ষা বিভাগৰ পদক্ষেপক আদৰণি জনোৱাৰ লগতে চৰকাৰৰ শিক্ষা বিভাগৰ লগত যোগাযোগ ৰক্ষা কৰাৰ ক্ষেত্ৰত যিসকল শিক্ষক কৰ্মচাৰীয়ে যোগাত্মক সাহৰি জনাইছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু 2013 চনৰ প্ৰাধিকৰণ আইন মতে যিবিলাক শিক্ষা অনুষ্ঠান আছিলে সেই শিক্ষা অনুষ্ঠানবিলাকক পদ প্ৰভিন্সিয়েলাইজ কৰা হৈছিল আৰু তেখেতসকলৰ পদবিলাক যিদিনলৈকে তেখেতসকলে কৰ্মত নিয়োজিত হৈ থাকিব সেইদিনলৈকে তেখেতৰ পদটো থাকিব আৰু নিয়োজিত হোৱা তাৰ অৱসৰ গ্ৰহণ কৰাৰ পাছতে বা কিবা এটা কাৰণত যদি এক্সপায়াৰ হোৱাৰ লগে লগে তেখেতৰ পদবিলাক বিলুপ্ত হৈ গৈছিলে আৰু সেয়া অসম
চৰকাৰে সেইখিনি উঠাই লৈছে অসম হাইস্কুল শিক্ষক সন্থাৰ দাবী ক্ৰমে আৰু সেয়ে তেখেতসকলে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে যিহেতু তেখেতসকলে 2011 চনৰ পাৰিখন আইনখন বহল ৰাখি সেইসকল শিক্ষা অনুষ্ঠানত জড়িত শিক্ষক কৰ্মচাৰীৰ পদবিলাক তেখেতসকলে স্থায়ীকৰণ কৰা হৈছে বা তেখেতসকলৰ অৱসৰ গ্ৰহণ কৰিলে বা কোনোবা এটা কাৰণত যদি এক্সপায়াৰ হ'লে তেখেতসকলৰ পদৰ এগেইনষ্টত নতুনকৈ নিযুক্তি প্ৰদান কৰিব পৰা অসম চৰকাৰে সেই সিদ্ধান্ত লৈছে আৰু সেয়া অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ইয়াত উল্লেখ কৰিছে যিহেতু 2016 চনৰ যিখিনি পাৰিখন আইন সেই আইন মতে সেইসমূহ শিক্ষা অনুষ্ঠানত নিযুক্তিত বাধা আহি পৰিছিলে আৰু সেইবাবে অসম হাইস্কুল শিক্ষক সন্থাই 2011 চনৰ পাৰিখন আইনখন বহল ৰাখি তেখেতসকলৰ যিবিলাক পদ 2013 চনত প্ৰভিঞ্চিয়েলাইজ কৰা হৈছিলে সেই প্ৰভিঞ্চিয়েলাইজৰ যিসকল শিক্ষক কৰ্মচাৰী এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিছিলে সেইখিনি এতিয়ালৈকে নিযুক্তি প্ৰদান কৰা নাছিলে বা তেখেতসকলৰ পদবিলাক স্থানীয়কৰণ কৰা নোহোৱাৰ বাবে তেখেতসকলৰ পদবিলাক নিযুক্তি দিব পৰা নাছিলে আৰু সেয়ে বহল ৰাখি তেখেতসকলৰ পদবিলাক এতিয়াৰ পৰা নিযুক্তি দিব পৰাকৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিমানবিলাক শিক্ষা অনুষ্ঠান 2013 চনত পাৰিখন কৰা হৈছিলে তাত জড়িত যিমানবিলাক শিক্ষক কৰ্মচাৰী আছে এই সকলোবিলাক শিক্ষক কৰ্মচাৰীৰ পদবিলাক অসম চৰকাৰে এতিয়াৰ পৰা নতুনকৈ অৱসৰ গ্ৰহণ কৰিলে সেই পদৰ এগেইনষ্টত নিযুক্তি দিব পাৰিব আৰু সেয়া নিশ্চয়কৈ এটা সুন্দৰ খবৰ আমাৰ অসমৰ শিক্ষা অনুষ্ঠানত জড়িত আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে আৰু অসমৰ ৰাইজৰ কাৰণে যিহেতু সেইসমূহ পদবিলাক যদিহে স্থায়ীকৰণ কৰা হৈছে বা সেই পদৰ এগেইনষ্টত যদিহে নিযুক্তি দিব পাৰে তেনেহ'লে নতুনকৈ যিসকল নিবনুৱাই শিক্ষকতাৰ বৃত্তিত জড়িত হ'ম বুলি ভাবিছে তেখেতসকলৰ কাৰণে ভাল খবৰ কাৰণ তেখেতসকলক সেইখিনি পদত তেখেতসকলক পূৰণৰ বাবে নিযুক্তি দিব পৰাকৈ অসম চৰকাৰে এতিয়া সেইখিনি আইন মুকলি কৰি দিছে বা সেইখিনি সিদ্ধান্ত লৈছে আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰক আমাৰ ফালৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেয়া নিশ্চয়কৈ বহল কৰি ৰাখক আৰু তেখেতসকলৰ পদবিলাক স্থানীয়কৰণ কৰক আৰু সেয়া অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে তেখেতসকলৰ পদবিলাক স্থানীয়কৰণ হ'ব আৰু প্ৰত্যেকগৰাকী শিক্ষক কৰ্মচাৰী এগেইনষ্টত তেখেতসকলৰ পদবিলাক যদি অৱসৰ গ্ৰহণ কৰে নতুনকৈ নিযুক্তি দিয়াৰ কথা অসম চৰকাৰে সিদ্ধান্ত লৈছে আৰু সেয়া নিশ্চয়কৈ আমাৰ অসমৰ জনগণৰ কাৰণে ভাল খবৰ যিহেতু অসমৰ বহুতো নিবনুৱাই তাত জড়িত হৈ আছে বা বহুতো নিবনুৱাৰ কথা তাত জড়িত হৈ পৰে যিহেতু সেইসকল শিক্ষক কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰাৰ লগে লগে আমাৰ নতুনকৈ যিসকল নিবনুৱাই শিক্ষক হোৱাৰ এটা বৃত্তি বাছি লৈছিলে সেইসকল নিবনুৱাৰ কাৰণে ভাল খবৰ কাৰণ তেখেতসকলৰ পদৰ এগেইনষ্টত তেখেতসকলক নিযুক্তি দিব পৰা অসম চৰকাৰ নিযুক্তি দিব পৰাকৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেয়ে প্ৰতিগৰাকী আমাৰ অসম হাইস্কুল শিক্ষক সন্থাৰ যিসকল শিক্ষক কৰ্মচাৰীয়ে সেইখিনি লাগি তেখেতসকলে সেইখিনি পাবলৈ সক্ষম হৈছে তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলৰ এনেধৰণৰ পদক্ষেপ লোৱাৰ বাবে এটা গুৰুত্বপূৰ্ণ পদক্ষেপ তেখেতসকলে লৈছে আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত তেখেতসকলে লৈছে আৰু সেই সিদ্ধান্ত মৰ্মে 2013 চনৰ পাৰিখন আইনৰ মতে যিসকলে শিক্ষক কৰ্মচাৰীৰ পদ পাৰিখন কৰা হ'ল তেখেতসকলৰ কাৰণে খুবেই এটা ভাল খবৰ বুলি ক'ব লাগিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পায় আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকম